বাংলাদেশী বুলি ধৰি দিয়া এগৰাকী মহিলাক পুনৰ আৰক্ষীয়ে ভাৰত বাংলাদেশ সীমান্তৰ পৰা ঘূৰাই আনি স্বদেশী বুলি চমজালে পৰিয়ালক। ভুক্তভোগী মহিলাগৰাকীয়ে বাংলাদেশ সীমান্তত উপস্থিত হৈ কি ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'ল সেই ভয়াৱহ ছবিখনৰ কথা উল্লেখ কৰিলে কেমেৰাৰ আগত। চাওঁ আহক এই সন্দৰ্ভত আমাৰ এই প্ৰতিবেদন। 25 মে'ত আছিল বিদেশী আৰু এতিয়া স্বদেশী। হয়, টিভিৰ পৰ্দাত দেখা এই মহিলাগৰাকীৰ নাম ৰহিমা বেগম। ঘৰ গোলাঘাট জিলাৰ সৰুপথাৰত। বিদেশী বুলি চিনাক্ত কৰি 25 মে'ত আৰক্ষীয়ে কৰায়ত্ব কৰি পঠিয়াইছিল গোৱালপাৰাৰ মাটিয়াৰ ডিটেনশ্যন কেম্পত আৰু তাৰ পাছতে BSFে পাৰ কৰি দিছিল ভাৰত বাংলাদেশ সীমান্তত থকা বাংলাদেশৰ এটা নিৰ্দিষ্ট স্থানত। আৰু সেই স্থানত উপস্থিত হৈ বৃদ্ধা ৰহিমা বেগমে কি পৰিস্থিতিৰ সন্মুখীন হৈছিল শুনক তেওঁৰ মুখেৰে। সৰুপথাৰৰ পৰা লৈ গ'ল আমাক, ইয়াত আনিলে। ইয়াৰ পৰা লৈ গ'ল ধুবুৰীৰ পৰা লৈ গ'ল এইটো মাটিয়াৰ পৰা আকৌ লৈ গ'ল কি কয় এইটো কি জান একেবাৰে ওচৰত মানে তাৰ পৰা কেম্পত লৈ গ'ল। যেনে মই কেম্পত দেখিছোঁ সিহঁতক, মই পলালোঁ, দৌৰ মাৰিছোঁ মই। তেতিয়া সিহঁতি টানি আনিছে, বাইদেউকেইটা টানি কৈছে ক'ত যাওঁ? না মই গুচি যাম। ইয়াত বহুত খাতৰা দেখিছোঁ মই। তেতিয়া মোক বান্ধা 160টা 70টা হ'ব। সেই পাৰত মাৰপিট কৰিছে, বাংলাদেশত চবক কৰিছে। মাৰপিট কৰি পাছত কি কৰিলে, আমাকতো উঠিবলৈ দিয়া নাই। সিহঁতি ৰাতি কি কৰিলে 6টা গাড়ীত উঠাইছে। মই কৈছোঁ মোৰ বাচ্চাকেইটাক একবাৰ চোৱা আনক, মই নাযাওঁ এনেকুৱা বাংলাদেশ নাযাওঁ। এনেকুৱা লাঠি দি খুচানি চুৰু কৰিছে চবক। পাছত আমাক পাৰ কৰি দি কৈছে বাতিকেইটা নিপাই দিছে। নিপা পাছত কৈছে তহঁতি ঘূৰি আহিলে তহঁতক মাৰিম আমি, এনেকুৱা কৈছে গুলি শ্বুট কৰিম। 3টা ফায়াৰ কৰি দিলে, আমি মাটিত ধুই আছোঁ। আমাক কেলে নিলে? ইয়াৰ পৰাতো ভালেই নিলে। আমাৰ আমি কি জানো, আমি বোলে বাংলাদেশী কৈছে, বাংলাদেশী কৈ সিহঁতি লৈ গ'ল। কাগজ পত্ৰ ঠিক পাইছে, কৈছে অ'কে আছে। আকৌ পঠিয়াই দিলে এইটো মোদীৰ চাল নে কাৰ চাল আমি এইকেইটা নাজানো। তাততো নাৰাখিলে, লৈ আহিলে ঘূৰাই অনাৰ পাছত আকৌ কি কৰিলে, ঘূৰাই অনাৰ পাছত ইয়াত পথাৰত শুই থাকিলোঁ। এইপাৰ আহিব নিদিয়ে, সিহঁতি গুলি চলাই, সিফালে গ'লে সিহঁতি গুলি চলাই। পাছত গৈ জিঅ'কেইটা আমাক পাৰ কৰি দিছিলে, সেইকেইটা গধূলি আনি আকৌ ইয়াত থৈ গ'ল। এফালে BSFৰ অশ্লীল গালিগালাজ আৰু মাৰি পেলোৱাৰ ভাবুকিৰে শূন্যলৈ গুলীবৰ্ষণ আৰু আনফালে বাংলাদেশৰ সেনাই নিৰ্মমভাৱে প্ৰহাৰ কৰে এফালৰ পৰা সকলোকে। আৰু এই আক্ৰমণৰ বলি হৈছিল এই ৰহিমা বেগমো। অন্যহাতেদি ৰহিমা বেগমৰ পৰিয়ালে ন্যায় বিচাৰি অধিবক্তাৰ সৈতে গোলাঘাট আৰক্ষী অধীক্ষকক সাক্ষাৎ কৰি ৰহিমা বেগম ভাৰতীয় হোৱাৰ সকলো নথি-পত্ৰ জমা দিয়াত পৰিষ্কাৰ হ'ল যে ৰহিমা বেগম ভাৰতীয় হয় আৰু আৰক্ষীয়ে ভাৰত বাংলাদেশ সীমান্তৰ পৰা ৰহিমা বেগমক পুনৰ ঘূৰাই আনি চমজাই দিয়ে পৰিয়ালক। জানিব পৰা মতে ৰহিমা বেগমক কৰায়ত্ব কৰাৰ পাছত নথি-পত্ৰ ভালদৰে পৰীক্ষা নকৰাকৈ পঠিয়াই দিছিল ডিটেনশ্যন কেম্পলৈ। উল্লেখ্য যে বিদেশী স্বদেশীৰ নামত প্ৰশাসন তথা আৰক্ষীয়ে একাংশ লোকক যে চৰম হাৰাশাস্তি কৰি আহিছে তাৰে এই জ্বলন্ত উদাহৰণ ৰহিমা বেগম। গোলাঘাটৰ পৰা চন্দন কৰ্মকাৰ ৰিপৰ্টাৰ লাইভ অসম। 25 তাৰিখ দেওবাৰে ৰাতিপুৱা 5টামান বজাত পুলিচ প্ৰশাসন গৈ আমাৰ ঘৰত সোমালেহি। তাৰপৰা আমাৰ মাক বিচাৰিলে। মা যিহেতু ওলাই আহোঁতে সিহঁতে ক'লে যে এখন ভেৰিফাই হ'ব, মানে থানাত যাব লাগে। তাৰপিছত মাক সিহঁতে লৈ গ'ল। আমি সুধিলোঁ কিহৰ কাৰণে, সৰুপথাৰ থানাত লৈ গ'ল। তাৰপিছত সৰুপথাৰ থানাত লৈ যোৱাৰ পিছত আমি লোকে লগতে গ'লোঁ, মাৰ পাছে পাছে যাওঁতে আমি গৈ থানাত সুধিলোঁ যে কিহৰ কাৰণে আনিলে, কি কথা। সিহঁতে ক'লে ভেৰিফাই হ'ব, SP ছাৰে কিবা সুধিব। সেই ভাবি মানে আমি আৰু সিহঁতক সোধোতে সেইখিনি কোৱা শুনি আমি ঘৰৰ ডকুমেণ্ট যিখিনি আছিলে লৈ গ'লোঁ। তো মাৰ যিহেতু এটা কেছ আছিলে, তাৰে আমাৰ যিখিনি কাগজ আছিলে আমি চব লৈ গ'লোঁ, মাৰ ডকুমেণ্টছ সেইখিনি লৈ গ'লোঁ। তো জাজমেণ্ট কাগজখনো লগত লৈ গৈছোঁ। লৈ গৈ পিনে আমি মানে থানাত ক'লোঁ যে আমাৰ জাজমেণ্টখন আছে, আমাৰ মাৰ তেনেকৈ একো কেছ হ'ব নোৱাৰে, গতিকে আমাৰ মা নিদোষী হয়, আমাৰ মাক এৰি দিয়ক। আমাৰ মা এজন অপাৰেশ্যন পেচেণ্ট হয়, অপাৰেশ্যন হৈছে, অপেন চাৰ্জাৰী, কিডনী ষ্ট'ন হৈছে। গোলাঘাট আনিলে আমাৰ মাক, গাড়ীত উঠালে। গোলাঘাটলৈকে আনোতে আমি মানে মাক ক'লোঁ যে আমাৰ মাক কিয় ক'ত লৈ যায়নো? কৈছে গোলাঘাট লৈ যাম SP অফিচত, তাতে সোধাসুধি কৰিব, তাতে ভেৰিফাই হ'ব। ঠিক আছে, গধূলিলৈকে আহি যাব এনেকৈ ক'লে। তাকে আমাৰ মা যদি গধূলিলৈকে ঘূৰি আহিব, আমিও মানে মাৰ পাছে পাছে গাড়ীখনৰ পাছে পাছে আমি গুচি আহিলোঁ। আমাৰ ভাই ভনী কেইটামান আমি গুচি আহিলোঁ। আহোঁতে গোলাঘাট SP অফিচত যেতিয়া সোমাই দিলে, আমাৰ মাক মানে দেখিব নোৱাৰা কৰি দিলে সিহঁতে। আমি মানে মাক চাই পোৱা নাই কোনখিনিত ৰাখিছে। তাৰপৰা আমি সুধিলোঁ যে আমাৰ মাক ক'ত ৰাখিছে, আপোনালোকে ওলাই দিয়ক, আমাৰ মাক চাব বিচাৰিছোঁ। আমাৰ মা এজন পেচেণ্ট হয় আৰু মাৰ খোৱা নাই ৰাতিপুৱাৰ পৰা, মাৰ কাৰণে আমি খানা আনিছোঁ, মাৰ কাৰণে মেডিচিন আনিছোঁ, মাক খাব দিয়ক। তেওঁলোকে মাক মানে মেডিচিনখিনিও দিয়া নাই আৰু মানে আমাৰ লগত কথা পাতিব দিয়া নাই। আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ, বহুত কান্দিছোঁ, সিহঁতৰ ওচৰত বহুত বিনতি কৰিছোঁ।
ৰাখিলে ৰাতি 12টা বজাত তাৰ পৰা গাড়ী পোনাই দিলে একেবাৰে কৈছে ক'ত লৈ গৈছোঁ বুলি কোৱা নাই কিন্তু গাড়ী ওলাই গ'ল গাড়ী ওলাওঁতে তেতিয়ালৈকে আমি সুধি আছোঁ যে আপোনালোকে আমাৰ মাক ক'ত লৈ যায় সিহঁতে কিন্তু সেই কথাটো কোৱা নাই যে ক'ত লৈ যায় পিছত যেনিবা আমাৰ এজন ছাৰ ওলালে তেওঁ কোন হয় নাজানো কিন্তু শুনামতে শুনিছোঁ তেওঁ SP ছাৰ হয় বোলে ৰাজেশ সিং নেকি তেওঁৱে ক'লে বোলে হেৰি লৈ গৈ আছোঁ একো টেনশ্যন কৰিবলৈ কথা নাই মই বোলে পইচা পাতি দিছোঁ সিহঁতক খাবলৈ তেওঁলোকক গোৱালপাৰা লৈ গৈছোঁ বুলি কৈছে কিন্তু গোৱালপাৰা লৈ গৈছোঁ বুলি কৈছে কিন্তু ইমান দূৰৰ ৰাস্তা মোৰ মা এজন পেচেণ্ট হয় আমাৰ বহুত টেনশ্যন হৈছে সেই খবৰটো পাইছোঁ গোৱালপাৰা লৈ গৈছে একদম বৰ্ডাৰত লৈ গৈছে একদম বৰ্ডাৰত বাংলাদেশ বৰ্ডাৰত নি আমাৰ মাক তাতে এৰি দিছে সিহঁতে বাংলাদেশ পাৰ কৰিলে কিন্তু বাংলাদেশ মানে পাৰ্টিয়ে একচেপ্ট নকৰে যেন আমাৰ বাংলাদেশী নহয় তেওঁক আমি নাৰাখোঁ কিন্তু ইণ্ডিয়ানে কৈছে যেন সিহঁতক মানে তাতে বাংলাদেশ যাবই লাগিব মাক বোলে এনেকৈ কৈছে যাবই যা বোলে যা নহ'লে গুলিয়াই দিম মাৰি দিম এনেকৈ কৈছে মাক মাৰি পিটি হ'লেও খেদিব বিচাৰিছে কিন্তু মোৰ মা যাব বিচৰা নাই পথাৰতে বাগৰি পৰি কান্দিছে কিন্তু সিহঁতে শুনা নাই মোৰ মাক মাৰিছে সিহঁতে আৰু মোৰ মা একচুৱেলি ইণ্ডিয়ান এজনী মানে নাৰী হৈ পিনে আৰু এজন নাৰীক তেনেকুৱা সিহঁতে ইমান অত্যাচাৰ কৰিব নালাগিছিলে বহুত অত্যাচাৰ হৈছে মোৰ মাৰ ওপৰত আৰু অকল মোৰ মা নহয় তেনেকৈ বহুত কিছুমান মা আছে এতিয়া ঘূৰাই পঠিয়াইছে সিহঁতে যোৱাকাইলৈ মোৰ মাক ঘৰত লৈ গৈছোঁ চাব চেষ্টা কৰা নাই একচুৱেলি আমাৰ মা প্ৰমাণিকটো ইণ্ডিয়ান হয় বুলি আমি দিছিলোঁ প্ৰমাণ কিন্তু তেওঁলোকে চাবলৈ চেষ্টা কৰা নাই আমি বহুত ৰিকুৱেষ্ট কৰিছোঁ যে চাওক আমাৰখিনি তেওঁক এতিয়া মা বৰ্তমান আমাৰ সৰুপথাৰ মেডিকেলত এডমিট হৈ আছে মা বহুত মিছ ৰহিমা বেগম গোলাঘাট ডিষ্ট্ৰিক্ট সৰুপথাৰ 2 নং পদুমণি ৰিপৰ্টাৰ লাইভ